শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ১ নং উলুবাৰী গাঁৱৰ এটা পৰিয়ালৰ ধানৰ মেজিত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত ১৩ বিঘা মাটিৰ ধান জ্বলি ভস্মীভূত পৰিয়ালটোৰ। ইয়াকে লৈ সোমবাৰে দিনৰ ১২ বজাত ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী পৰিয়ালটোৱে। উল্লেখ্য যে দেওবাৰে নিশা আনুমানিক ৮ বজাত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ ১ নং উলুবাৰী গাঁৱৰ বাসিন্দা ওম প্ৰকাশ চটনামীৰ পৰিয়ালৰ ধানৰ মেজিত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা। ফলত ১৩ বিঘা মাটিৰ ধান জ্বলি ভস্মীভূত হয় দুৰ্ভগীয়া পৰিয়ালটো। ওম প্ৰকাশ চটনামীয়ে জানিবলৈ দিয়া অনুসৰি তেখেতৰ ৩ বিঘা মাটিৰ ধান আৰু তেখেতৰ ভাতৃ ফুলেশ্বৰ চটনামীৰ ১০ বিঘা মাটিৰ ধান মুঠ পৰিয়ালটোৰ ১৩ বিঘা মাটিৰ ধান সম্পূৰ্ণ জ্বলি ভস্মীভূত হয়। ইফালে কোনো দুষ্কৃতিকাৰীয়ে ধানৰ মেজিত অগ্নি সংযোগ কৰাৰ সন্দেহ পৰিয়ালটোৰ। সেয়ে তদন্তৰ দাবীত ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। হয়, যোৱা ৰাতি ৮টামান বজাত মোৰ আৰু মোৰ ভাইটিৰ ধানৰ মেজি ইয়াত আছিলে ১৩ বিঘা মাটিৰ, মোৰ ৩ বিঘা আৰু মোৰ ভাইটিৰ ১০ বিঘা মাটিৰ। এই মেজিটোত কোনোবা দুষ্কৃতিকাৰীয়ে আহি ৰাতি মানে জুইটো লগাই দিয়ে। এই দূৰৰ মানুহবিলাকে যেতিয়া দেখি পায়, মোৰ ঘৰতো পিছফালে হয়, মই দেখি নাপাওঁ। দূৰৰ মানুহবিলাকে যেতিয়া দেখি তেওঁলোকে দৌৰি আহিছে, তেওঁলোকৰ হুলস্থুল শুনি তেওঁলোকে মাতাত মই মানে আহিছোঁ আৰু আহি মই দেখিছোঁ, তেতিয়া মানে গোটেই মানে মেজি পূৰা একদম পুৰি ছাৰখাৰ হৈ গ'ল। আৰু সকলো ৰাইজে, হিন্দু মুছলিম সকলো ৰাইজে আহি এই মেজি নুমুৱাত মানে সহায় কৰিছে। তো প্ৰায় আমি নুমাওঁতে প্ৰায় ১১টামান বাজি গ'ল। তো আমি ৰাতিও আমি থানাত আমি ইনফৰ্ম কৰিলোঁ, তেওঁলোকেও আহিছিলে, ফায়াৰ ব্ৰিগেডৰো মানুহ আহিছিলে। আৰু আজি আমি অলৰেডি আমি থানাত মানে এজাহাৰ দাখিল কৰিছোঁ। তো গতিকে আমি আমাৰ আইনৰ ফালৰ পৰা আমি মানে তদন্তৰ আমি দাবী কৰিছোঁ। উচিত তদন্ত কৰি আমি যাতে উচিত ন্যায়টো পাওঁ, সেইটোকে মই কামনা কৰিছোঁ। যাতে আমাৰ এই ১ বছৰৰ যিটো কামানি, সেই কামানিটো একেবাৰে ১ মিনিটতেই মানে ছাৰখাৰ হৈ গ'ল। গতিকে সেইটো ক্ষতিপূৰণটো যাতে মানে চৰকাৰৰ ফালৰ পৰা আমি আশা কৰিছোঁ। এইখিনিয়ে মোৰ মন্তব্য, এইখিনি মই কৈছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।